আজি মই সেই সাফল্যৰ শিখৰত থিয় হৈ বুকু দাঁত কৰি ক'ব পাৰোঁ, এই যে কেইটামান ডিগ্ৰী আৰু এটা কোম্পানীৰ চাকৰি ৰখাত আজি হাজাৰ হাজাৰ ল'ৰা ছোৱালীয়ে বিদেশলৈ দৌৰি আছে। এই দৌৰৰ শেষটো ক'ত হ'ব জানো? এটা প্ৰকাণ্ড শূন্যৰ মাজত। হাই বন্ধু বান্ধৱীসকল, ইয়াতে দেখিছে এয়া হ'ল নলবাৰীৰ শিলগোসানী থান সভা মহোৎসৱ আৰু আপোনালোকে দেখিছে কিমান বেছি মানুহ হৈছে। আৰু ইয়াতে মানে 3 তাৰিখৰ পৰা থিয়েটাৰ আছে, মানে আপোনালোকক মই গোটেইখিনি দেখাই আছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু যিসকলে নতুন কৰি মোৰ ইউটিউব চেনেলটোত ভিজিট কৰিব প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। এয়া যে দেখিছে এইটো হ'ল মেইন মন্দিৰটো, এইটো হ'ল লক্ষী মন্দিৰ আৰু লক্ষী মন্দিৰত আপোনালোকে চাওক মানুহৰ ভিৰ। আৰু এয়া মানে আজি প্ৰথম দিনটোত আৰু এনেকুৱা অগণন ভক্তৰ ভিৰ মানে প্ৰত্যেক বছৰেই এই মানে মন্দিৰটোত দেখা পোৱা যায়। আৰু আপোনালোকক মই দেখাই দিছোঁ কিমান বেছি মানে মানুহ হৈছে চাওক। আৰু এইটো হৈছে কাৰ্যালয়, মানে শিলগোসানী থান সভাৰ মানে কমিটিৰ এইটো হ'ল কাৰ্যালয়। আৰু এইবিলাক সকলোতে মানে দোকানত কেৱল মানুহৰ ভিৰ। আৰু এইবিলাক হ'ল সৰু ল'ৰা ছোৱালীয়ে খেলা ধূলা কৰা মানে সা সৰঞ্জাম, মানে ইয়াতে নোহোৱা বস্তু একো নাই। মানে ইমান ডাঙৰ সভা মানে চাই থাকিলে আপুনি শেষ কৰিব নোৱাৰিব। আৰু চাওক এইবিলাক মানে ষ্টেচনাৰী দোকানবিলাকত মণি হেৰি দোকান, এইবিলাক মানে কাপোৰৰ দোকান, মানে নোহোৱা বস্তু একো নাই। আৰু আপোনালোকে দেখিছেনে মানুহৰ কিমান ভিৰ হৈছে ইয়াতে চাওকচোন। আৰু এইটো মন্দিৰত চাওক মানুহৰ ভিৰ, আপোনালোকে মই দেখাইছোঁ এইপিনে মানুহ ওলাই অহা মানে এইখিনি হেৰি হয়। আৰু মেইন মন্দিৰটো চাওক কিমান ধুনীয়া কৰি বনাইছে মন্দিৰটো। আৰু এইখন বৃহৎ আকাৰৰ মঞ্চ বনোৱা হৈছে আৰু ইয়াতে বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান, মানে আমাৰ ট্ৰেডিশ্যনেল যিবিলাক মানে বহুত মানে এনেকুৱা মানে অসমীয়াৰ বহুত এনেকুৱা সাংস্কৃতিক অনুষ্ঠান এইখন মঞ্চতে মানে অনুষ্ঠিত হৈ আছে। আৰু এইটো হ'ল শিৱ মন্দিৰ, আৰু ইয়াতে তাৰমানে শংকৰ মন্দিৰ, শিৱ মন্দিৰ, আপোনাৰ এই বাথৌ মন্দিৰ, মানে বহুকেইটা মন্দিৰ আছে। আৰু সকলো মানুহে ইয়াতে মিলা প্ৰীতিৰে শান্তিৰে ধুনীয়া কৰি এইখন সভা পৰিচালনা কৰে। মই আপোনালোকক শংকৰ মন্দিৰটোও দেখাই আছোঁ। আৰু চাওক শিৱ মন্দিৰতো মানুহৰ কিমান বেছি ভিৰ হৈ আছে। আৰু চাওক এইটো হ'ল মানে শ'লমাৰীৰ প্ৰাথমিক শাখাৰ মানে মন্দিৰ শংকৰ মন্দিৰ। আৰু শংকৰ মন্দিৰৰ আপোনালোকক মই পৰিৱেশটো দেখাই আছোঁ চাওক। আৰু শংকৰ নামঘৰৰ এয়া চাওক পৰিৱেশ কিমান ধুনীয়া কৰি সজাই পৰাই তুলিছে আৰু কিমান মানুহ মানে ইয়াতে সমাগম হৈছে আপোনালোকক মই দেখাই দিছোঁ চাওক। আৰু চাওক এইটো হ'ল শংকৰ মন্দিৰ, আৰু শংকৰ মন্দিৰৰ আপুনি পৰিৱেশটো চাওক, সকলোৱে মিলা প্ৰীতিৰে কিমান মানে এটা হেৰিৰে এনেকুৱা কৰি এইখন সভা অনুষ্ঠিত হয়, বহুত বেছি ভাল লাগে আপোনালোকক। আৰু ইয়াত ধুনীয়া মানে মঞ্চখনত এতিয়া ধুনীয়া মানে অনুষ্ঠান অনুষ্ঠিত হৈ আছে। আৰু বহুতে এইটো নাজানে ধুনীয়া কি, নতুন প্ৰজন্মই হয়তো নাজানেই। আৰু মই আপোনালোকক শেষত আকৌ মই মেইন যিটো লক্ষী মন্দিৰ, এই লক্ষী মন্দিৰৰ পৰিৱেশ কিছু আপোনালোকক দেখাই দিছোঁ। আপোনালোকে চাব কিমান ধুনীয়া এটা পৰিৱেশৰ মাজত মানে এই সভাখন অনুষ্ঠিত হৈছে। 6 দিনীয়া কাৰ্যসূচীৰে এইখন সভা অনুষ্ঠিত হয়। আৰু প্ৰথম দিনাই মানে ভক্তৰ ভিৰ মানে বহুত বেছি হয়। আৰু লগতে 3 দিনীয়া কাৰ্যসূচীৰে থিয়েটাৰ থাকে আৰু বিভিন্ন ধৰণৰ বাৰে বৰণীয়া অনুষ্ঠান। গতিকে যদি আপোনালোকে কেতিয়াও অহা নাই, আৰু এই মন্দিৰটোৰ বহুত মাহাত্য আছে, গতিকে ইয়াতে যদি আপুনি আহে তেতিয়াহ'লে এই মন্দিৰটোত মানে সেৱা নকৰাকৈ নাযাব। গতিকে চাওক মন্দিৰটোৰ পৰিৱেশ, আৰু চাওক মন্দিৰটো দেখিবলৈ কিমান বেছি ধুনীয়া লাগিছে। বন্ধু বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। আৰু যিসকলে আজি নতুন কৰি মোৰ ইউটিউব চেনেলটোত ভিজিট কৰিব প্লিজ আপোনালোকে ছাবস্ক্ৰাইব নকৰাকৈ নাযাব। গতিকে আজিলৈ বাই বাই। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। গতিকে বাই বাই।